নমস্কাৰ আপোনালোকে চাই আছে অসম বিশেষ পোনপ্ৰথমে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিব বিচাৰিম আপোনালোক সকলোকে আৰু আপোনালোকৰ সকলোৰে পৰিয়ালবৰ্গলৈ আশা কৰিছোঁ এই নৱবৰ্ষই আপোনালোকৰ জীৱনলৈ সুখ সমৃদ্ধি আৰু উল্লাস কঢ়িয়াই লৈ আনক আৰু তাৰ লগতে শুভকামনা দিব বিচাৰিম যিসকল আমাৰ ছাত্ৰ ছাত্ৰী APSC মেইনছ CC 2024 উত্তীৰ্ণ হ'ল তেওঁলোকে আগলৈকে গৈ এতিয়া অন্তিম পৰ্যায় সাক্ষাৎকাৰ বা ইণ্টাৰভিউলৈ অৱতীৰ্ণ হ'ব গতিকে তেওঁলোকলৈ মোৰ বহুত শুভকামনা আছে কিন্তু যিসকলৰ কিজানি মেইনছত ফলাফল কিছু নম্বৰৰ কাৰণে কিছু ক্ষেত্ৰত অকণমান হ'লেও ৰখি গ'ল মই তেওঁলোকক ক'ব বিচাৰিম যে বৰ বেছি আপোনালোকে মানে মন বেয়া নকৰিব অফক'ৰ্ছ অকণমান হ'লেওতো বেয়া লাগিব কিন্তু আপোনালোকে তাতকৈ বিবেচনা কৰক যে কি ক্ষেত্ৰত আপোনালোকৰ মেইনছৰ যি নম্বৰ ফাইনেলি যেতিয়া ওলাব তেতিয়া আপোনালোকে অলপমান তাৰে ক্ৰছ চেক বা চেল্ফ ইণ্ট্ৰস্পেকশ্যন কৰক বা নিজেও কিজানি গম পাইছে পৰীক্ষা লিখি অহাৰ পিছত যে কোনখন পেপাৰত কিমান মই কুৱেশ্যন এৰি থৈ আহিছিলোঁ নে কি ধৰণৰ কেনেকুৱা আপোনালোকে সন্মুখীন হৈছে যিবিলাক প্ৰত্যাহ্বান আছিলে সেই প্ৰত্যাহ্বানবোৰক আগলৈকে আপোনালোকে কেনেকৈ নেওচি মেইনছ পাৰ কৰিব পাৰে ACS হ'ব পাৰে তালৈকে আপোনালোকে কাম কৰি যাওক এই নৱবৰ্ষটোত আপোনালোকে এটা নতুন যাত্ৰা আৰম্ভ কৰক বুলি মোৰ শুভকামনা থাকিলে সকলোকে আজি আহকচোন ক্লাছটো আৰম্ভ কৰোঁ খুবেই ভাল খবৰ একচুৱেলি নৱবৰ্ষৰ প্ৰথম 1 জানুৱাৰী তাৰিখে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও সামাজিক মাধ্যমলৈ আহি তেওঁলোকে তেখেতে 8 পে কমিশ্যন ইন আছাম অনাৰ এটা কথা ঘোষণা কৰিলে গতিকে 8 পে কমিশ্যন কি হয় আৰু অসমৰ যিসকল চৰকাৰী চাকৰিৰ প্ৰত্যাশী তেওঁলোকলৈ কি ভাল ইয়াতে মানে কিমান বৃদ্ধি হ'ব বেচিকেলি ভাল খবৰটো হয়ে সকলোৰ কাৰণে কিন্তু কি ধৰণে কিমান বৃদ্ধি পাব বা চেলেৰি ACS এজনৰ কিমান চেলেৰি বৃদ্ধি হ'ব কাৰেণ্টলি কিমান চেলেৰি আছে আমি সকলোখিনি আজি নিয়াৰিকৈ ইয়াত ডিছকাছ কৰিবলৈ চেষ্টা কৰিম আৰু কিমান এক্সেক্টলি ফিটমেণ্ট ফেক্টৰ হ'বলৈ গৈ আছে বহুতে কৈ আছে 2x হৈ যাব চেলেৰি 2.5x হৈ যাব আচলত কিমান হ'ব তাৰ বিষয়ে আমি ডিছকাছ কৰিম তাৰপিছত RBI অন আছাম ইকনমি অসমৰ ভাৰতবৰ্ষৰ ভিতৰতে অসমৰ যি ইকনমি বা অৰ্থনৈতিক আমাৰ পৰিস্থিতি সেয়া একচুৱেলি RBI শীৰ্ষস্থান প্ৰদান কৰিলে কিবা এখন ৰিপৰ্টত কোনখন ৰিপৰ্ট কি কথা গোটেই ভালকৈ চাবলৈ চেষ্টা কৰিম তাৰ লগত বৰদোৱা বা বটদ্ৰৱ সত্ৰৰ বিষয়ে এটা বাতৰি আছিলে মোলাই কাঠনি 2.0 প্ৰতিমা বৰুৱা পাণ্ডে বঁটা বাবু আঁচনি আমাৰ যি ল'ৰাসকল আছে তেওঁলোকলৈও এটা শুভ বৰ্ষ বুলি শুভ বৰ্ষৰ আৰম্ভণি আমি দেখা পাইছোঁ বাবু আঁচনিৰ দ্বাৰা গতিকে বহুতে নিযুত মইনা আঁচনিবোৰ দেখি আহিছে অৰুণোদয় আঁচনি দেখি আহিছে কিন্তু বাবু আঁচনিও আমি এই বছৰ দেখিবলৈ পালোঁ প্ৰথম দিনটোতে জ্যোতি বিষ্ণু আন্তৰ্জাতিক যি কলা মন্দিৰৰ উদ্ঘাটন হ'ল আমাৰ গৃহমন্ত্ৰী মাননীয় অমিত শ্বাহ ডাঙৰীয়া নিজেই আহিছিলে অসমলৈ কাজিৰঙা গোজ গ্লোবেল এনেকুৱা কেইটামান বাতৰি আমি আজি ভালকৈ ডিছকাছ কৰিবলৈ গৈ আছোঁ আহকচোন ক্লাছটো আৰম্ভ কৰোঁ পোনপ্ৰথমে ফাৰ্ষ্ট এইটো একচুৱেলি নিউজ পেপাৰতকৈ বেছি আপোনালোকে সামাজিক মাধ্যমত আমাৰ মাননীয় মুখ্যমন্ত্ৰীক নিজে ঘোষণা কৰাটো শুনিছে চাগে ঠিক আছে তেখেতে নিজে লাইভ আহিছিলে 1 জানুৱাৰী তাৰিখে আৰু ক'লে যে আছাম টু বিকাম দ্য ফাৰ্ষ্ট ষ্টেট ইন দ্য কাণ্ট্ৰি টু কনষ্টিটিউট 8 পে কমিশ্যন এতিয়ালৈকে আপোনালোকে গম পাইছে যে যোৱা বছৰ ধৰি 8 পে কমিশ্যন চেণ্টাৰ বা চেণ্ট্ৰেল এমপ্লয়িজ বা চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজৰ কাৰণেহে কনষ্টিটিউট হৈছিলে আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজৰ কাৰণেও সুখবৰ যে 1 জানুৱাৰী 2026 পৰাই 8 পে কমিশ্যনৰ যিটো ৰিভাইজড পে স্কেল হ'ব তাৰে অনুযায়ী আপোনালোকে দৰমহা পাব কিন্তু এতিয়ালৈকে দৰমহা সেয়া সোমাবনে আপোনালোকৰ একাউণ্টত নাই সোমোৱা ৰেট্ৰস্পেক্টিভ এৰিয়াৰ্ছ কেনেকৈ ক্লিয়াৰ হ'ব বহুতখিনি বস্তু আপোনালোকে আজি বুজিব লগা আছে এই 8 পে কমিশ্যনৰ বিষয়ে ৰাইট চ' ইউনিয়ন কেবিনেট এপ্ৰুভছ দ্য টাৰ্মছ অফ ৰেফাৰেঞ্চ TOR কি হয় ফিটমেণ্ট ফেক্টৰ কি হয় এৰিয়াৰ কি হয় ষ্টেট পে কমিশ্যন কি হয় অসমত কি ধৰণৰ পৰিস্থিতি আটাইখিনি বস্তু আহকচোন চেষ্টা কৰোঁ বুজিবলৈ চ' আছাম ইজ ছেট টু দ্য বিগেষ্ট নিউজ ইজ মেইনছত আপোনালোকে ইউজ কৰিব আছাম ইজ ছেট টু বিকাম দ্য ফাৰ্ষ্ট ষ্টেট ইন ইণ্ডিয়া টু কনষ্টিটিউট 8 পে কমিশ্যন মানে ভাৰতবৰ্ষৰ ভিতৰত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যি এমপ্লয়িজ আছে কেন্দ্ৰীয় চৰকাৰত যি কৰ্মচাৰী আছে তেওঁলোকৰ কাৰণেতো কমিশ্যন যোৱা বছৰতে গঠন হৈ এই 1 তাৰিখৰ পৰা আপোনালোকৰ আৰম্ভণি হ'ব যিবোৰ ৰিভাইজড চেলেৰিজ হ'ব কিন্তু ষ্টেটৰ কাৰণে কোনো ৰাজ্যই এতিয়ালৈকে কিন্তু এনেকুৱা কমিশ্যন গঠন কৰা নাছিলে কিন্তু অসমে প্ৰাক্তন এডিশ্যনেল চিফ ছেক্ৰেটাৰী অফ আছামৰ আণ্ডাৰত তেওঁৰ চেয়াৰমেনশ্বিপৰ অন্তৰ্গত এই কমিশ্যনো গঠন কৰিলে 1 জানুৱাৰী তাৰিখে গতিকে খুবেই এটা সুখবৰ যে অসমৰ যি চৰকাৰী চাকৰি মানে ষ্টেটৰ যি ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ আছে তেওঁলোকৰো চেলেৰি একেধৰণে বৃদ্ধি পাবলৈ ইয়াতে গৈ আছে ডিচিজন মাৰ্কছ এ মেজৰ এডমিনিষ্ট্ৰেটিভ এণ্ড ৱেলফেয়াৰ মাইলষ্টন ইম্প্ৰুভিং এমপ্লয়ী ৱেলফেয়াৰ এডমিনিষ্ট্ৰেটিভ এফিচিয়েঞ্চি এণ্ড ট্ৰান্সপেৰেণ্ট পে ষ্ট্ৰাকচাৰ্ছ
এতিয়া আপোনালোকে বুজিব লাগে চেলাৰী বস্তুটো একচুৱেলি হয় কি মই আপোনালোকক বাজেট পঢ়াইছিলোঁ আপোনালোকে জানে যে বাজেটত যি এক্সপেণ্ডিচাৰ কম্পনেণ্ট আছে তাতে কেপিটেল এক্সপেণ্ডিচাৰ থাকে কেপেক্স আৰু ৰেভিনিউ এক্সপেণ্ডিচাৰ থাকে চেলাৰীজ একচুৱেলি কাম আণ্ডাৰ ৰেভিনিউ এক্সপেণ্ডিচাৰ ঠিক আছে তাৰে পৰা কোনো কেপিটেল আপোনালোকৰ জেনেৰেট হৈ থকা নাই ডে টু ডে এক্সপেণ্ডিচাৰ যিটো ছেগমেণ্ট আছিলে ৰেভিনিউ এক্সপেণ্ডিচাৰ তাৰে অন্তৰ্গতত চেলাৰী ৱেজেছ পেঞ্চনছ ৱেলফেয়াৰ স্কিমছ ছাবচিডিজ এইবিলাক থাকে ৰাইট গতিকে এতিয়া আপোনালোকে বুজিব লাগে বহুতে একচুৱেলি এইটো কথাও বুজি পোৱা নাই যে চেলাৰী বৃদ্ধিটো আমি ভালদৰে ল'ম নে বেয়াদৰে ল'ম মানে বেয়াকৈ ল'ম একচুৱেলি এপচলিউট ফাইনেন্সিয়েল এংগেলত এটা যদি এনালিচিছ কৰোঁ আমি তেতিয়া আপোনালোকে বুজিব লাগে যে চেলাৰীৰ যদি কম্পনেণ্ট বাঢ়িছে somewhere down the line in the revenue expenditure বৰ বেছি revenue expenditure বৃদ্ধি পালে ভাল নহয় মই আপোনালোকক expenditure componentত যেতিয়া expenditureৰ আপোনালোকক মই বাজেট পঢ়াইছিলোঁ যে capex আৰু revenue expenditure right so এই capital expenditure বৃদ্ধি পালে actually it's a good thing বুলি কয় ভাল কথা কাৰণ কি তাৰে পৰা আপোনাৰ কি হয় capital generate হয় ফিউচাৰত আপোনালোকে তাৰ পৰা ৰিটাৰ্ণ পায় বাট revenue expenditure is day to day expenditure গতিকে revenue expenditure বৰ বেছিটো চৰকাৰে বাজেটত বৃদ্ধি কৰাৰ পক্ষপত নাথাকিব পক্ষত নাথাকিব গতিকে এতিয়া যদি salary increase হৈছে that automatically will mean pensionও increase হ'ব so somewhere down the line এই subsidy বা welfare schemeত অকমান ডিগ্ৰেড হ'ব পাৰে গতিকে আপোনালোকে বুজক যে ইটস এ বেলেন্স salary বহুত বেছি ইনক্ৰিজ কৰি দিয়াটো বাজেটৰী টাৰ্মছত আচ্ছা পাৰ্চনেল টাৰ্মছতো সবেই ভাল পাব ময়ো ভাল পাম আপোনালোকেও ভাল পাব যে চেলাৰী ইনক্ৰিজ হৈছে খুব ভাল বাট অভাৰঅল ইন আ ফিস্কেল হেল্থ পেৰামিটাৰ যদি আমি চাওঁ যে ৱেলফেয়াৰ স্কিমছ মানে যেনেকৈ বাবু আঁচনি পাইছে আপোনালোকে নিযুত মইনা আঁচনি যিবিলাক আপোনালোকে আঁচনি পাই আছে সেইবোৰৰ বেনিফিট কমি যাব লাগিব আৰু নতুবা ছাবচিডি কমিব লাগিব যিবিলাক ফাৰ্টিলাইজাৰ ছাবচিডি আপোনালোকে উজ্জ্বলা স্কিম LPG ছাবচিডি এইবোৰ পাই আছে সেইবোৰৰ বেনিফিট কমাব লাগিব or else নহলে বোলে revenue expenditure বহুত বেছি বৃদ্ধি কৰিব লাগিব again which is not a very good thing for your economy because economic termsত কোৱা হয় যে capital expenditure বৃদ্ধি কৰিলেহে ইকনমিটো লং ৰান ভাল সাৰ্ভাইভ কৰে সো দিস ইজ সামথিং কোৰ ইকনমিক্স আপোনালোকে বুজি পালে এইখিনি এতিয়া মই পিয়ৰ পে কমিশনৰ কথাখিনি পাতো আপোনালোকে বুজিব লাগিব যে 8 পে কমিশনত তিনিজন মেম্বাৰ আছে তাৰে দুজন ফুল টাইম মেম্বাৰ এজন পাৰ্ট টাইম মেম্বাৰ it is headed by Justice Ranjana Prakash Desai ঠিক আছে মই এখেতৰ কথা কৈ আছো Justice Ranjana Prakash Desai পিক্টোগ্ৰাফিক্যালি মনত ৰাখিবলৈ চেষ্টা কৰোঁ a former Supreme Court judge ঠিক আছে and chairperson of the Press Council of India তেখেতে কাৰেন্টলি Press Council of India ৰ chairperson হৈ কৰ্মৰত হৈ আছে তাৰ লগত apart from that Justice Desai the commission will also have IIM Bangalore professor Pulak Ghosh এখেতৰ কথা কৈছো এখেত হৈছে পুলক ঘোষ ঠিক আছে পুলক ঘোষ so that প্ৰাইভেটৰ জগতখনত চেলাৰীৰ আপোনালোকে এটা ডিছপেৰিটি দেখা পায় যিবিলাক লো লাইং এমপ্লয়িজ থাকে তেওঁলোকৰ দৰমহা 8,000 10,000 9,000 এনেকুৱাকৈ আৰম্ভণি হয় আৰু যিবিলাক ছুপাৰ প্ৰিমিয়াম আপোনালোকৰ জবছত আছে তেওঁলোকৰ আপোনালোকে ক্ৰ'ৰ্ছতো চেলাৰী যোৱা দেখা পাইছে গতিকে সেই এংগলটো যে চেলাৰীজ কি ধৰণে কাৰেণ্টলি কিমান হাইক চলে এভৰি ইয়াৰ কিমান বৃদ্ধি পায় প্ৰাইভেটত কিমান বৃদ্ধি পায় বা নৰ্মেল এটা মেনেজেৰিয়েল লেভেলত চেলাৰী কিমান থাকে সেই গোটেই বস্তুটো যাতে তেওঁলোকে গম পায় এণ্ড হু বেটাৰ দেন IIM প্ৰফেচাৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট বেংগলোৰ ঠিক আছে আৰু তাৰ লগত পংকজ জৈন থাকিব হি ইজ এ পেট্ৰলিয়াম ছেক্ৰেটাৰী কাৰেণ্টলি ঠিক আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ হি উইল বি এক্টিং এজ এ মেম্বাৰ ছেক্ৰেটাৰী অফ দিছ 8 পে কমিশ্যন গতিকে 8 পে কমিশ্যনত এয়া পংকজ জৈন ছাৰ ঠিক আছে গতিকে এই তিনিগৰাকী লোকে এই 8 পে কমিশ্যনত গঠন হৈছে আৰু তেওঁলোকে একচুৱেলি ৰিচাৰ্চ কৰি আছে এতিয়া 8 পে কমিশ্যনৰ আগত কি আছিল আমাৰ 7 পে কমিশ্যন 7 পে কমিশ্যন গঠন কেতিয়া হৈছিল 2014ত গঠন হৈছিলে আৰু ফাইনেলি এফেক্টিভ কেতিয়া হৈছিলে সেই কমিশ্যনখনৰ যি ৰিপৰ্ট আছিলে 2016ৰ পৰা আমি দেখা পাইছিলোঁ চেলাৰী হাইকটো ঠিক তেনেদৰে এতিয়া আমাৰ দেখা পোৱা গৈছে যে 1947ৰ পিছৰ পৰা 7খন পে কমিশ্যন ইতিমধ্যে আমাৰ হৈ গৈছিলে এতিয়া 8 পে কমিশ্যন গঠন হৈছে আৰু তাৰে যিটো ৰিপৰ্ট হ'ব সেই ৰিপৰ্টটো একচুৱেলি 18 মাহ পিছত প্লেচ হ'ব তো কমিশ্যনখন গঠন হৈ গৈছে সো 18 মাহ পিছত মানে কমেও আপোনালোকে 2027লৈকেহে ৰিপৰ্টখন পাব সো এই যে 8 পে কমিশ্যন আছে 8 পে কমিশ্যন 8 চেন্ট্ৰেল পে কমিশ্যন তাৰ ফাইনেল ৰিপৰ্টখন কেতিয়ালৈ পাম আমি এপ্ৰিল 2027 কিন্তু এতিয়া আপোনালোকে সামাজিক মাধ্যমত দেখা পাইছে কি জানি যে 1 জানুৱাৰী 2026ৰ পৰাই চেলাৰী ইনক্ৰিজ হ'ব কেনেকৈ হ'ব ৰিপৰ্টখনটো 27ত আহিব
তেতিয়াই আপোনালোকে বুজিব লাগিব দ্য কনচেপ্ট অফ আৰিয়াৰ। আৰিয়াৰ মানে হৈছে যে এতিয়া গোটানুগতিক যি দৰমহা যোৱা বছৰলৈকে পাই আছিল, যিটো পে স্কেল পাই আছিল, সেই পে স্কেলতে পাই থাকিব। যেতিয়া ফাইনেলি ৰিপৰ্টখন প্লেচ হ'ব 2027ত, তেতিয়া কি ধৰি লওক ৰিপৰ্টখনে ক'লে যে 20,000 টকাকৈ বাঢ়িব। কোনোবাই যদি 1 লাখ টকা দৰমহা পাই আছে চৰকাৰী চাকৰিত, তেখেতৰ দৰমহা 1.2 লাখ হ'ব ধৰি লওক। তো এই যিটো 20,000 টকা, এই 20,000 টকাটো এপ্ৰিল 2027তহে গম পালে, কিন্তু বাঢ়িব কেতিয়াৰ পৰা লাগিছিলে? 1 জানুৱাৰী 2026ৰ পৰা। বুজি পাইছে নাই? মানে চৰকাৰে কৈ দিছে যে 1 জানুৱাৰী 2026ৰ পৰা আপোনালোকৰ চেলাৰী বৃদ্ধি হ'ব, কিন্তু কিমান বৃদ্ধি হ'ব সেইটো কোনে ডিচাইড কৰি আছে? 8th পে কমিশ্যন। আৰু পে কমিশ্যনৰ ৰিপৰ্ট কেতিয়া আহিব? পে কমিশ্যনৰ ৰিপৰ্ট আহিব কমেও ধৰি লওক এপ্ৰিল 2027ত। তো এতিয়াতো গোটানুগতিক চেলাৰী পাই থাকিব। এতিয়া 27ত কৈ দিলে আহি কিনে যে ধৰি লওক 30,000 টকা বাঢ়িব, someone who is earning 1 lakh, তেখেতৰ দৰমহা বৃদ্ধি হয় 1.3 lakhs হ'ব। 1.3 lakhs হ'ব। চ' প্ৰত্যেক মাহে 30,000 টকাকৈ বেছিকৈ পাব লাগিছিল তেওঁ। কেতিয়াৰ পৰা পাব লাগিছিল? 1 জানুৱাৰীৰ পৰা পাব লাগিছিল। 1 জানুৱাৰীৰ পৰা এপ্ৰিললৈকে গন্তি কৰা হ'ব যে কিমান মাহ গ'ল। যে ধৰি লওক 15 মাহ গ'ল বা 14 মাহ গ'ল, যিমান মাহ গ'ল, সিমান মাহৰ ইনটু 14 কৰি যিটো এমাউণ্ট হ'ব সেইটো লামচাম আপোনালোকক পে' কৰি দিয়া যায়। একেলগে এক্সট্ৰা পে'মেণ্টখিনি নেক্সট মান্থৰ পৰা আপোনালোকে 1.3 lakhs পাব, আৰু তাৰে লগত এক্সট্ৰা যিখিনি প্ৰিমিয়াম আপোনালোকৰ দিব লগা আছিল চৰকাৰে, সেইখিনিও একেলগে পে' কৰি দিয়ে। এতিয়া সেইখিনি এবাৰতে পে' কৰে নে কোৱাৰ্টাৰ ৱাইজ পে' কৰে, দুবাৰ তিনিবাৰত পে' কৰে, সেইটো চৰকাৰে ডিচাইড কৰে। মই ষ্টেট গভৰ্ণমেণ্টত এৰিয়াৰ দেখিছিলোঁ যে দুবাৰ তিনিবাৰতো পে' কৰিছে আগতে। এবাৰতে বহুত ডাঙৰ এমাউণ্ট হৈ যায়তো, কেতিয়াবা নকৰেও, কেতিয়াবা এবাৰতো কৰি দিব পাৰে। কিন্তু আপোনালোকে পইচা 1 জানুৱাৰী 2026ৰ পৰাই আপোনালোকৰ গন্তি আৰম্ভ হৈ গৈছে। চ' এতিয়া যদিও আপোনালোকৰ একাউণ্টত আগৰ দৰমহাই সোমাই আছে, কিন্তু একচুৱেলি সেইখিনি আপোনালোকে আৰিয়াৰৰ ৰূপত পাব। দিছ ইজ কল্ড এজ দ্য কনচেপ্ট অফ আৰিয়াৰ। আৰু যে এই যে ক'লো 30,000 বাঢ়িব, 40,000 বাঢ়িব নে 20,000 বাঢ়িব, দিছ এক্সট্ৰা এমাউণ্ট, এই যে 30,000টো বাঢ়িলে, দিছ ইজ এজ পাৰ দ্য ফিটমেণ্ট ফেক্টৰ। এইটোক কয় ফিটমেণ্ট ফেক্টৰ। আগৰ দৰমহাতকৈ কাৰেণ্ট দৰমহাটো কিমান বৃদ্ধি পালে, সেইটোক ফিটমেণ্ট ফেক্টৰ বুলি কয়। আই হোপ ইউ হেভ আণ্ডাৰষ্টুড ফিটমেণ্ট ফেক্টৰ, 8th পে কমিশ্যনৰ কি কাম, এই ডেটটোৰ কি কাম, আৰু যে 18 মাহৰ সময় লৈছে, চ' আল্টিমেটলি ৰিপৰ্ট প্লেচিঙৰ কি কাম। এই গোটেইখিনি বস্তু ইয়াতে মই বুজাবলৈ চেষ্টা কৰিছোঁ। এতিয়া আগলৈকে গ'লে দেখা পাব যে ৰিভিজন অফ ইয়াতে কি কি হ'ব অবজেক্টিভ, পে স্কেল, ডিয়াৰনেছ এলাৱেঞ্চ, আদাৰ এলাৱেঞ্চেছ। আচ্ছা, এতিয়া আৰু এটা কথা গম পাব লাগে আপোনালোকে, মনত ৰাখিব, যেতিয়া যেতিয়া আপোনালোকৰ পে কমিশ্যন আহে, ই পে স্কেল, ডিয়াৰনেছ এলাৱেঞ্চ, ঠিক আছে, আৰু আদাৰ এলাৱেঞ্চেছ। এই যে আদাৰ এলাৱেঞ্চেছখিনি আছে, সেইখিনি কিন্তু ৰেট্ৰস্পেক্টিভলি পে নাপায়। ৰেট্ৰস্পেক্টিভলি মানে বেকডেটেড পে পালে ন, ৰিপৰ্ট আহিছে 27ত, কিন্তু পে'মেণ্ট আপোনালোকে 26ৰ পৰা পাব। এই বেকডেটেড পে'মেণ্টটো অকল আপোনালোকৰ পে স্কেলৰ যিখিনি আছে, মানে বেচিক প্লাছ দিয়ে, ঠিক আছে, সেইখিনিহে পাব। আদাৰ এলাৱেঞ্চেছখিনি আপোনালোকে প্ৰস্পেক্টিভলিহে পাব, তাৰমানে পিছলৈহে পাব, আগলৈ পাব, ঠিক আছে। 2027ৰ এপ্ৰিলৰ পিছৰ পৰাহে পাব, এই আৰিয়াৰখিনি নাপায়। দিছ ইজ ওৱান থিং। তাৰে লগত আল্টিমেটলি এই ফিটমেণ্ট ফেক্টৰটো কিহে নিৰ্ধাৰণ কৰে? ইট ইজ দ্য ইনফ্লেশ্যন। ফিটমেণ্ট ফেক্টৰ ইজ ডিপেণ্ডেণ্ট অন ইনফ্লেশ্যন। যে মানে ইনফ্লেশ্যন মানে জানে ন, মূল্য বৃদ্ধি। যে আগতে 1 কিলো আলু যদি 10 টকাত পাইছিলোঁ, এতিয়া 15 টকা লাগে। চ' সেই 5 টকাটো আমি এডজাষ্ট কৰি দিব লাগিব দৰমহাত, যাতে সকলোৰে ছেভিংছ একে থাকে। তাৰ লগত আপোনালোকে এতিয়া TOR কি হয়? TOR মানে বেচিক অবজেক্টিভ কি হয় কমিশ্যনখনৰ? চ' আল্টিমেটলি ৰিভিউ পে এণ্ড এলাৱেঞ্চেছ, বেচিক পে ষ্ট্ৰাকচাৰ্ছ, গ্ৰেড পে, এলাৱেঞ্চেছ কাৰেণ্টলি এভেইলেবল টু এমপ্লয়িজ, কিমান চলি আছে, কিমান হ'ব লাগে। পেঞ্চন এণ্ড ৰিটায়াৰমেণ্ট বেনিফিটছৰো ইয়াতে চাওক, যি ধৰণে চেলেৰী বৃদ্ধি হ'ব, পেঞ্চনো বৃদ্ধি হ'ব, কাৰণ কি DA টো বাঢ়িব, পেঞ্চনতো ডিয়াৰনেছ এলাৱেঞ্চ থাকে, পেঞ্চনো বৃদ্ধি হ'ব। তাৰে লগত ৰিকমেণ্ডেশ্যন মাষ্ট কনচিডাৰ নেশ্যনেল ইকনমিক কণ্ডিশ্যন, ফিজিকেল প্ৰুডেন্স, এভেইলেবিলিটি অফ ৰিচোৰ্চেছ, এভইডেন্স অফ ষ্ট্ৰেইনছ অন গভৰ্ণমেণ্ট ফাইনেন্সেছ। যে বহুত বেছি চেলেৰী ইনক্ৰিজ কৰি দিব নোৱাৰোঁ, কোনোবা 1 লাখ টকা পাই আছে 2 লাখ কৰি দিওঁ, সেইটোও কৰিব নোৱাৰোঁ। তেতিয়া কি হ'ব? ৰেভিনিউ এক্সপেণ্ডিচাৰ বহুত বৃদ্ধি পাব, এণ্ড ৱেলফেয়াৰ স্কিম বা ছাবচিডিজ কমি যাব লাগিব। বুজি পাইছে? ইম্পেক্ট অন ষ্টেটছ, ইম্পেক্ট দ্য ফাইনেন্সিয়েল ইমপ্লিকেশ্যন। চাওক,
জেনেৰেলি দেখা পোৱা যায় যে এই যে চেণ্ট্ৰেল পে কমিশ্যনখন থাকে তাৰে লগতে ষ্টেটেও নিজৰ এখন পে কমিশ্যন আনে টাইম টু টাইম জেনেৰেলি 10 বছৰৰ পিছত আহিছে 2016ত আহিছিলে লাষ্ট 7 পে কমিশ্যন এতিয়া 2026ৰ পৰা লাগু হ'ব বুলি কৈছে 8 পে কমিশ্যন গতিকে ষ্টেটেও সেই ৰিচাৰ্চটো নকৰি জেনেৰেলি যিমান ফিটমেণ্ট ফেক্টৰ থাকে তাতকৈ অলপমান কম বা সমান দিয়ে জেনেৰেলি অসমত দেখা পোৱা গৈছিলে যে যিটো ফিটমেণ্ট ফেক্টৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে নিৰ্ধাৰণ কৰে ফিটমেণ্ট ফেক্টৰ মানে ধৰি লওক যে চেণ্ট্ৰেল গভৰ্ণমেণ্টে ক'লে যে আমাৰ কৰ্মচাৰীসকলৰ 20,000 টকাকৈ বাঢ়িব সিমান ফিটমেণ্ট ফেক্টৰ অসমত জেনেৰেলি দিয়া নগৈছিল বাট এইবাৰ আমাৰ যিখন চৰকাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি চেষ্টা কৰিম যে চেণ্ট্ৰেল গভৰ্ণমেণ্টে যিমান বৃদ্ধি দিব সিমান বৃদ্ধি আমাৰ অসম চৰকাৰৰো কৰ্মচাৰীসকলে পাব ইকুইভেলেণ্ট ফিটমেণ্ট ফেক্টৰ এতিয়া তাৰে বাজেটিংখিনি কেনেকৈ কৰে অসম চৰকাৰে সেইটো তেখেতেহে জানিব কিন্তু তেখেতে যেতিয়া যেতিয়া কয় জেনেৰেলি দেখা পোৱা গৈছে যে কামবোৰ কিন্তু কৰিছে আচ্ছা পাব্লিক চেক্টৰ এণ্ড প্ৰাইভেট চেক্টৰ বেঞ্চমাৰ্কিং ইয়াতে কম্পেৰিজন হ'ব যে প্ৰাইভেট চেক্টৰ পাব্লিক চেক্টৰ জেনেৰেলি প্ৰাইভেট চেক্টৰৰ এমপ্লয়িজৰো ইয়াৰে বৃদ্ধি হয় চেলাৰিজ জেনেৰেলি যেতিয়া চৰকাৰে বৃদ্ধি কৰিছে তাৰ ডেট মিনছ কি ইনফ্লেশ্যন যথেষ্টখিনি বৃদ্ধি পাইছে আৰু সিমানখিনি অনুযায়ী সেইটো কাৰণে এজন প্ৰাইভেট মেম্বাৰো আছিলে IIM বেংগলোৰৰ যি প্ৰফেচাৰগৰাকী আছিলে পুলক ঘোষ ঠিক আছে আৰু তাৰ লগতে চেণ্ট্ৰেল PSU বিলাকৰ লগতো যিবিলাক অইল ইণ্ডিয়া গেইল ঠিক আছে NTPC এনেকুৱা কোম্পানীবোৰত কৰে যে এনেকুৱা নহওক যে চেণ্ট্ৰেল PSUৰ চেলাৰি বহুত বেছি হৈ গৈ আছে আৰু ষ্টেট গভৰ্ণমেণ্টৰ চেলাৰিয়ে নাই বা হাইকবোৰ সেই মানে গোটেই বস্তুটো মাৰ্কেট চিনেৰিঅ'ত এটা প্যাৰিটি এটা বেলেঞ্চ আনিবলৈহে এই কমিশ্যনখনৰ টাৰ্মছ অফ ৰেফাৰেঞ্চ ৰখা হৈছে এতিয়া ফিটমেণ্ট ফেক্টৰ আপোনালোকে বুজি পালে ঠিক আছে প্ৰচিডিউৰ কি হ'ব যে ইচ পে কমিশ্যন স্পেচিফাইজ এ ডিউ ডেট মই যে ক'লো এইবাৰৰ 8th পে কমিশ্যনৰ ডিউ ডেট কি হয় 1 জানুৱাৰী 2026 চ' every employee of central government will get arrear payment from 1 January 2026 ঠিক আছে the date from which its recommendations are supposed to take effect retrospectively এতিয়া এই বাক্যটো বুজি পাইছে কি জানি মই বুজাইছিলো the implementation as per the new salary does not happen immediately it takes time কিয় কাৰণ কি গভৰ্ণমেণ্ট ৰিভিউ কৰে এতিয়া চাওক 27ত এপ্ৰিল 2027তো 8th পে কমিশ্যনখনে ৰিপৰ্টটোহে প্লেচ কৰিব তাৰপিছত গভৰ্ণমেণ্টে সেই ৰিপৰ্ট কমিশ্যনখনৰ ৰিপৰ্ট মানিবও পাৰে নামানিবও পাৰে ইটছ নট এ বাইণ্ডিং ৰিপৰ্ট মেণ্ডেটৰী নহয় জেনেৰেলি মানি লয় কিন্তু তাতকৈ কমো দিব পাৰে বেছিও দিব পাৰে চৰকাৰে ৰিভিউ কৰিব কেবিনেটৰ পৰা কেবিনেট মিনিষ্টাৰ্ছৰ পৰা এপ্ৰুভেল লাগিব ইছুৱেঞ্চ অফ ৰিভাইজ পে অৰ্ডাৰ তাৰপিছত পে অৰ্ডাৰ জেনেৰেট হ'ব প্ৰত্যেকটো ডিপাৰ্টমেণ্টত আৰু তাৰে কাৰণে বাজেটেৰী ফাইনেন্সিয়েল বাজেট বিল যেতিয়া পেছ হয় কাৰণ কি কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়াৰ পৰা পইচা ওলাব লাগিব চ' আল্টিমেটলি কেবিনেটৰ চহীদটো নোলাব ত' ফাইনেন্স মিনিষ্টাৰ হেজ টু প্লে এ মানি বিল সেই মানি বিলৰ অন্তৰ্গত সেই আল্টিমেটলি বাজেট এল'কেশ্যনো কৰিব লাগিব ত' তেতিয়াহে গৈ কিনে আপোনালোকে ৰিভাইজড পেখিনি পাব এতিয়া এই বস্তুটোৱে ফিটমেণ্ট ফেক্টৰ বুলি কয় ফিটমেণ্ট ফেক্টৰ কি হয় মই বুজালোৱে ডিটাৰমাইনিং দ্য পে হাইক একচুৱেলি কিমান হয় ইট ইজ দ্য মাল্টিপ্লায়াৰ দ্য পে কমিশ্যন ইউজেছ টু কেলকুলেট নিউ বেচিক পে এটা উদাহৰণস্বৰূপে যদি দেখাওঁ যে নিউ পে কিমান হ'ব নতুন দৰমহা আপোনালোকৰ কিমান হ'ব old pay into 2.57 ধৰি লওক যদি 2.57 is the fitment factor মই 2.57 কিয় কৈ আছো যে 7 pay commission use the fitment factor of 2.57 ঠিক আছে লাষ্ট যিখন কমিশ্যন 2016ত আহিছিলে they said কি 2.57 will be the fitment factor the fitment factor যিমান হৈছে তাৰে লগত পুৰণা দৰমহাটো মাল্টিপ্লাই কৰি দিয়ে নতুন দৰমহাটো পায় এতিয়া বহুতে ভাবে বাহ ছাৰ কি বঢ়িয়া মোৰ যদি তাৰ মানে যদি মোৰ যদি 1 লাখ টকা দৰমহা তাৰ মানে মোৰ 2.5 গুণা বাঢ়ি যাব মানে মোৰ 2.5 লাখ টকা হৈ যাব হেনকা নহয় that is not the answer this does not mean the entire salary hike was 2.57 times ঠিক আছে it was only applied to the basic pay আপোনালোকৰ দৰমহা ক্যালকুলেশনটো জানে নে যেনেকৈ ACS ৰ বেসিক পে কিমান 30,000 এটো পে স্কেল তাৰ পিছত আপোনাৰ গ্ৰেড পে থাকে 13,300 নে 700 আছিলে হা এবাৰ চাই ল'ব সো এই যেটো হ'ব 43,300 দিস ইজ ইয়োৰ বেসিক পে গতিকে এইটোৰ ওপৰতহে আপোনাৰ এই ফিটমেন্ট ফেক্টৰটো লাগিব বাকি এলাউৱেন্সেস HRA তাৰ পিছত আপোনাৰ DA আছে HRA আছে ঠিক আছে আদাৰ এলাউৱেন্সেস আছে হেবোৰৰ ওপৰত নালাগে টোটাল স্যালাৰিটোৰ ওপৰত নালাগে সো আল্টিমেটলি যদি ওভাৰঅল স্যালাৰিটোৰ ওপৰত আপোনালোকে গণনা কৰে ইট লেড টু আ ইনক্ৰিজ অফ 23% সো জেনাৰেলি ইট ওয়াজ সিন যে এজ পাৰ দ্য 7 পে কমিশ্যন লাষ্ট ডিকেড কোনোবাই যদি 1 লাখ টকা দৰমহা পাই আছিল তাৰ দৰমহা বৃদ্ধি হয় 1.23 লাখ হৈছিল
মানে কমেও 23,000 টকা বাঢ়িছিলে চ' এনেকে নাভাবিব যে 2.5 লাখ টকা হৈ যাব 1 লাখ টকা দৰমহাটো ত' কমেও 1 লাখৰ পৰা 1,23,000 মান হৈ গৈছিলে বা 24,000 মান হৈ গৈছিলে চ' এতিয়া আপোনালোকে ফিটমেন্ট ফেক্টৰ বুজি পালে কিমান কি বাঢ়িছে সেইটো গম পালে কিমান কি এনেকে বাঢ়িব এতিয়া 8 পে কমিশনত কিমান বাঢ়িব বহুতে সুধে ছাৰ আমাৰ কিমান বাঢ়িব দৰমহা ঠিক আছে চ' আমাৰ এতিয়া চাওক দুটা এক্সপাৰ্টছ আৰ ডিসকাসিং এইটো পৰীক্ষাত নিলিখিব দিস ইজ জাষ্ট আ স্পেকুলেশ্যন বহুতে কৈ আছে 3 পসিবিলিটিজ কনজাৰভেটিভ যদি কমিশনখনে 8 পে কমিশনখনে অলপ কনজাৰভেটিভ ষ্টেন্স লয় যে নহয় আমি আঁচনি বহুত দিব লাগিব ৱেলফেয়াৰ কৰিব লাগিব তেতিয়া আমি বাজেটাৰী এলোকেশ্যন বঢ়াব নোৱাৰো তো আমাৰ ফিজিকেল হেল্থ মেইনটেইন কৰিবলৈ আমি বৰ বেছি দৰমহা বৃদ্ধি কৰিব নোৱাৰো স্যালাৰি আমি কন্ট্ৰোল কৰিব লাগিব তো তেতিয়া 1.92 ফিটমেন্ট ফেক্টৰ হ'ব পাৰে সো আগৰবাৰ কিমান আছিল 2.57 তেতিয়া কমেও 23% বাঢ়িছিলে স্যালাৰি তো 1.92 যদি বাঢ়ে আপোনাৰ 16-17% বাঢ়িব কি জানি ঠিক আছে এক্স্যাক্টলি ক'ব নোৱাৰো 2.15 ঠিক আছে তেতিয়া আপোনালোকৰ অলমোস্ট লাষ্ট ইয়াৰৰ নিচিনা আৰু 2.57 বহুতে কৈ আছে ইনফ্যাক্ট কিছুমানে আকৌ 2.81 এটাও কৈ আছে অপটিমিস্টিক এতিয়া নাজানো কিমান হয় যিমান ভাল হয় সকলোৰে কাৰণে ভাল হ'ব ঠিক আছে সো 8 পে কমিশন ইজ এক্সপেক্টেড টু ব্ৰিং এট লিষ্ট 20 to 25% স্যালাৰি হাইক এটো আমাৰ সকলোৰে বিশ্বাস এটো স্পেকুলেশ্যন হয় দিস পেজ ইজ নট ইম্পৰ্টেন্ট ফৰ ইউৰ এক্সাম আপোনালোকে ইখিনি বস্তুৰ ওপৰত খালি অলপ হেৰি কৰিব আৰু কোৱেশ্চন এটোৰ ওপৰত আহিব 8 পে কমিশন কোন আছে ঠিক আছে মই আপোনালোকক এটা হিন্ট দিছো এডিশনাল চিফ সেক্ৰেটাৰী আছিলে আমাৰ অসমৰ 8 পে কমিশন ষ্টেট 8 পে কমিশনৰ চেয়াৰম্যান কোন হয় কমেন্ট সেকশন মোক দিব এখেতৰ নাম লাষ্টত ফালে দাস আছে আৰু এডিশনাল চিফ সেক্ৰেটাৰী আছিলে অসম চৰকাৰৰ প্ৰাক্তন কি নাম হয় তেখেতৰ ক'ব যে কাৰ চেয়াৰম্যানশ্বিপত আমাৰ পে কমিশন গঠন হৈছে এটো প্ৰেক্টিস কোৱেশ্চন চেষ্টা কৰিব উত্তৰটো কমেন্ট সেকশন দিব নেক্সট RBI rates Assam as the fastest growing state economy central economy নহয় central মানে ইণ্ডিয়ান ইকনমি কিমান ৰেটত বৃদ্ধি হৈ আছে মই পঢ়াইছো এতিয়া ষ্টেটৰ ভিতৰত আমাৰ যি 28খন ৰাজ্য তাৰে ভিতৰত অসমখন আটাইতকৈ ফাষ্টেষ্ট গ্ৰোইং ৰাজ্য ৰূপত গঢ়ি উঠিছে আৰু এয়া কোনো কথা পলিটিক্যাল কথা নহয় এটো RBI এখন ৰিপৰ্ট ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ নিজৰ ৰিপৰ্টৰ আন্ডাৰগতত আমি এইটো বস্তু দেখিবলৈ পাইছো গতিকে খুবে গৌৰৱৰ কথা একচুয়ালি দিস ৰিপৰ্ট দ্য 10 ফাষ্টেষ্ট গ্ৰোইং মেজৰ ষ্টেট ইকনমিজ ইন ইণ্ডিয়া এখনে ৰিপৰ্ট আছিলে একচুয়ালি কোন কি ৰিপৰ্ট গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্ট কনষ্টেন্ট প্ৰাইচেছ সোৰ্স RBI ৱেবসাইটত আপোনালোকে এখন ৰিপৰ্ট পাব ঠিক আছে আমাৰ অসমৰ দেখা পাইছে আপোনালোকে লাষ্ট 5 ইয়াৰ্সত গ্ৰোথ হৈছে 45% তাৰে 6 সেকেন্ডত আছে ফাৰ্ষ্টত অসম সেকেন্ডত আছে তামিলনাডু থাৰ্ডত আছে কৰ্ণাটকা 39% 36% এনেকুৱাকৈ আপোনালোকে বিভিন্ন ৰাজ্য দেখা পাব ইয়াৰ এটা কাৰণ এয়াও হ'ব পাৰে মই আপোনালোকক দ্য বেছ এফেক্ট যেটো আপোনালোকে বুজিছিলে যে 1 টকাৰ পৰা 2 টকা কৰা সহজ ঠিক আছে কাৰণ কি বেছটো আপোনালোকৰ সৰু তো পাৰ্সেন্টেজ চেঞ্জ ইজ 100% কিন্তু 100 টকাৰ পৰা 1 টকা বঢ়ালে 1 টকাৰ পৰা 1 টকা বঢ়ালে 100% চেঞ্জ আহিলে 100 টকাৰ পৰা 1 টকা বঢ়ালে অকল 1% চেঞ্জ আহিলে সেম ওয়ে আপোনালোকে দেখা পাইছে GSDP অফ তামিলনাডু কৰ্ণাটকা উত্তৰ প্ৰদেশ ইজ ভেৰি হাই এটো কাৰণে গ্ৰোথ ৰেট চেঞ্জ ইজ লিটল বিট লেছ কিন্তু আমাৰ GSDP খুব কম আছিলে comparatively to other states that's why আমাৰ গ্ৰোথ ৰেট বৃদ্ধি হৈছে that is one way of practically seeing কিন্তু তাৰে লগত আপোনালোকে চাওক ছত্তীশগড় ঝাৰখণ্ড তেলেংগানা আমাৰ সমানৰে GSDP আছে তথাপি আমি তেওঁলোকক আউটস্মাৰ্ট কৰিছো বিট কৰিছো গতিকে not taking away any credit but we have a long way to go to match other states ঠিক আছে আমাৰ আৰু GSDP বহুত বৃদ্ধি কৰাৰ স্কোপ আছে right Reserve Bank of India data recognize Assam as the India's fastest growing state economy over the last 5 years ঠিক আছে আৰু ন্যাশনাল এভাৰেজ আমাৰ তাৰ লগত ন্যাশনাল এভাৰেজ কমেও 29% যদি হৈছে লাষ্ট 5 ইয়াৰ্সত বৃদ্ধি অসমৰ GSDP ন্যাশনাল এভাৰেজক বিট কৰি কমেও 45% হৈছে এতিয়া আপোনালোকে দেখা পাইছে যে কিমান আমাৰ 2021 কিমান GSDP আছিলে আৰু 25-26ত আমাৰ প্ৰজেক্টেড GSDP কমেও 7.5 লাখ কোটি টকাৰ CAGR হৈছে কম্পাউণ্ডেড এনুৱেল গ্ৰোথ ৰেট কমেও আমাৰ 16% থাকিব পাৰে আৰু পাৰ ক্যাপিটা আমাৰ যি ইনকাম গ্ৰোথ ৰেট দ্যাট উইল বি अराउंड 54% পাৰ ক্যাপিটা ইনকাম অসমৰ কিমান মই আগতেও পঢ়াইছিলো আপোনালোকে দেখা পাইছে
একচুৱেলি খুব শ্বকিঙো হয় আমাৰ সকলোৰে কাৰণে দিছ অৰেঞ্জ কালাৰ যিটো পাৰ কেপিটা ইনকাম দেখা পাইছে 2024-25 যিখন বাজেট আছিলে তাতে অসম চৰকাৰে প্ৰস্তুত কৰিছে 1,54,222 ৰুপিজ মানে এজন এভাৰেজ অসমীয়া মানে মানুহে 1.5 লাখ টকাহে গোটেই বছৰটোত কামায় মাহত নহয় কিন্তু দেই 1.5 লাখ টকা বছৰত that is the per capita income কিন্তু সেই পাৰ কেপিটা আমি বৃদ্ধি কৰিম ঠিক আছে ইনক্ৰিজ ফ্ৰম 1,03,000 2021-22 আছিলে এতিয়া 1,59,000 হৈছে ঠিক আছে 54,000 লিখিছে বাট ৰিয়েল টাৰ্মছত কাৰেন্টলি কৈছে যে 1,59,000 বাজেটত 54,000 লিখিছে ইউ কেন কোড বাজেট নাম্বাৰ একচুৱেলি কিন্তু এইটো ৰিয়েল টাৰ্মছত আৰ্টিকেলটোত লিখিছে এই যিটো আৰ্টিকেল আছিলে ঠিক আছে দিছ আৰ্টিকেল আৰু ৰিফ্লেক্স ইম্প্ৰুভমেণ্ট ইন লিভিং ষ্টেণ্ডাৰ্ডছে মানুহৰ লাহে লাহে ষ্টেণ্ডাৰ্ড অফ লিভিং বৃদ্ধি পাইছে ষ্টেট ৰেভিনিউ অলছ' ইনক্ৰিজ বাই 53% কেপিটেল আউটলে ইনক্ৰিজড এজ আ শ্বেয়াৰ অফ কেপিটেল আউটলে কি হয় ৰেফাৰ্ছ টু ফাণ্ডছ অৰ কোম্পানী অৰ গভৰ্ণমেণ্ট স্পেণ্ডছ টু একুৱায়াৰ আপগ্ৰেড মেইনটেইন লং টাৰ্ম ফিজিকেল এছেটছ লাইক বিল্ডিংছ মেচিনাৰী ইকুইপমেণ্ট মানে বিল্ডিং বৃদ্ধি হৈছে ৰাস্তা ভাল হৈছে মেচিনাৰী আমি নতুন কৰিছোঁ ইকুইপমেণ্ট আমি ইম্প্ৰুভ কৰিছোঁ গতিকে কেপিটেল আউটলে হেজ ইনক্ৰিজড ৰেভিনিউ ইনক্ৰিজড গতিকে খুবেই ভাল বাজেটাৰী এলোকেশ্যন এক্সপেণ্ডিচাৰ আমাৰ বৃদ্ধি হৈছে আৰু আনপ্ৰেচিডেণ্টেড ৰাইজ ইন কেপিটেল এক্সপেণ্ডিচাৰ চাওক এক্সপেণ্ডিচাৰ বৃদ্ধি হৈছে যদিও কেপিটেল এক্সপেণ্ডিচাৰতহে বৃদ্ধি কৰিছে কিন্তু চৰকাৰে ৰেভিনিউ এক্সপেণ্ডিচাৰ বৰ বেছি বৃদ্ধি নকৰে চ' চেলেৰী ইজ এ ৰেভিনিউ এক্সপেণ্ডিচাৰ কম্পনেণ্ট ৰাইট ত' বাজেট জানিলে আপোনালোকে বাকী বস্তু সহজে বুজি পায় ছেক্টৰ ৱাইজ ক'ত ক'ত হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ লেড ট্ৰান্সফৰ্মেশ্যন হৈছে মেছিভ ৰোড মই ক'ব দৰকাৰে নাই উদাহৰণ আপোনালোকে নিজে দিব পাৰে ক'ত ক'ত ৰাস্তা ক'ত ক'ত ফ্লাইঅভাৰ নিৰ্মাণ হৈছে গম পাইছে ঠিক আছে ব্ৰিজ ৰেলৱেজ এয়াৰপৰ্টছ আমাৰ নতুন টাৰ্মিনেল আহিছে আপোনালোকে গম পাইছে আৰ্বান ইনফ্ৰাষ্ট্ৰাকচাৰ ঠিক আছে এগ্ৰিকালচাৰত আমাৰ এনুৱেল যিটো গ্ৰ'থ ৰেট 4 to 5% হৈছে অলপ নমিনেল হয় কিন্তু আমি আৰু বৃদ্ধি কৰিব পাৰোঁ ইম্প্ৰুভ ইৰিগেশ্যন হৈছে ক্ৰেডিট এক্সেছ ডাইভাৰ্চিফিকেশ্যন ফিচাৰিজ হৰ্টিকালচাৰ এণ্ড ছাৰ্ভিছ ছেক্টৰত আমাৰ লাৰ্জেষ্ট কণ্ট্ৰিবিউটৰ হয় গতিকে তাৰে লগত আমাৰ কমেও 7-8% গ্ৰ'থ ৰেট জড়িত হৈ থাকে ট্ৰেড ট্ৰান্সপৰ্ট টুৰিজম কমিউনিকেশ্যন পাব্লিক এডমিনিষ্ট্ৰেশ্যন এইখিনি আমাৰ মেজৰ হেডছ হয় তাৰ লগত এনাৰ্জি ছেক্টৰটো আপোনালোকে দেখা পাইছে এতিয়া আমি বিভিন্ন ধৰণৰ গ্ৰীণ এণ্ড ক্লিন এনাৰ্জিৰ ক্ষেত্ৰত কাম কৰিছোঁ পাৱাৰ জেনেৰেশ্যন বৃদ্ধি হৈছে ঠিক আছে গেটৱে টু ছাউথ ইষ্ট এছিয়া হিচাপে আমি নিজক ৰূপান্তৰ কৰিবলৈ চেষ্টা কৰিছোঁ ইণ্ডিয়াজ গেটৱে টু ছাউথ ইষ্ট এছিয়া এক্সপ্ৰেছৱে টু আছিয়ান এনেকুৱা ধৰণৰ আমাৰ পদক্ষেপবোৰ চলি আছে ইনভেষ্টমেণ্ট ফ্ৰেণ্ডলি আমি এখন দেশ বা ৰাজ্য গ্ৰহণ কৰিব চেষ্টা কৰিছোঁ গঢ়ি তুলিব চেষ্টা কৰিছোঁ এডভান্টেজ অসম 2.0 ছামিট আমি কণ্ডাক্ট কৰিছিলোঁ এই যোৱা বছৰ 2025 বৰ্ষত আফটাৰ 8 years অফ ব্ৰেক ঠিক আছে টাটা গ্ৰুপৰ ছেমি কণ্ডাক্টৰ যিটো প্লেণ্ট হয় বা তাৰে লগত আমাৰ কোকোকোলাৰ যি প্লেণ্ট আছে বটল ফেক্টৰী আছে পেপাৰ ইণ্ডাষ্ট্ৰী আছে সকলোখিনিতে আমাৰ এতিয়া কাম চলি আছে ইউৰিয়া মেনুফেকচাৰিং ইউনিটছ ঠিক আছে আৰু তাৰ লগত এটা সৰু ফেক্ট সেই আৰ্টিকেলটোতে আছিলে ৰিলেটেড নহয় ইকনমিৰ লগত কিন্তু আপোনালোকে মেইনছৰ কাৰণে লিখি থ'ব পাৰে কনভিকশ্যন ৰেট ইন চাইল্ড মেৰেজ কেছেছ আপোনালোকে দেখা পাইছে কনভিকশ্যন বহুত বৃদ্ধি হৈছে অলমষ্ট ডাবল হৈছে আৰু টোটেল কেছেছ ৰেজিষ্টাৰটো কমি গৈছে চ' ক্ৰাইম কমিছে অসমত সেয়া যে 1.5 লাখ বা 1,33,000 কেছেছৰ পৰা কমেও মাত্ৰ 43,000 কেছেছহে এতিয়া ৰেজিষ্টাৰ হৈছে আৰু কনভিকশ্যন ৰেটো বৃদ্ধি হৈছে কনভিকশ্যন মানে এৰেষ্ট হ'লে ক্ৰাইম ইজ প্ৰুভড অৰ নট আগতে অকল 100জন মানুহ এৰেষ্ট হ'লে 6জন মানুহে ক্ৰাইম প্ৰুভ কৰিব পাৰে বাকী এভিডেন্স নাথাকে জুডিচিয়েল পেণ্ডেঞ্চি থাকে কিবা থাকে ৰিলিজ হৈ যায় বেইল হৈ যায় কিন্তু এতিয়া দেখা পোৱা হৈছে সেইটো ইনক্ৰিজ হয় 26% হৈছে নেশ্যনেল এভাৰেজ কনভিকশ্যন ৰেটৰ নেশ্যনেল 35% হয় আৰু CBIৰ কমেও 70% হয় সেইটো কাৰণে যে হাই প্ৰফাইল কেছবিলাক CBIক দিয়া যায় আমাৰ ষ্টেট পুলিচৰ 26% অসম ষ্টেট পুলিচ ইজ অলছ' ডুইং আ গ্ৰেট জব ঠিক আছে আসাম বিকামছ দ্য ফাৰ্ষ্ট ষ্টেট টু ইমপ্লিমেণ্ট BNS ভাৰতীয় ন্যায় সংহিতা ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু আমাৰ যি সাক্ষ্য সংহিতা আছিলে BSA গতিকে ৰেংক নম্বৰ 1 ইন ইমপ্লিমেণ্টেশ্যন বাই MHA মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ এণ্ড আমাৰ নেশ্যনেল এভাৰেজৰ স্ক'ৰতকৈও ষ্টেট স্ক'ৰ বেটাৰ হয় গতিকে এই ইণ্ডিকেটৰ্ছৰ সহায়ত আপোনালোকে কিছুমান মেইনছৰ উত্তৰ লিখিব পাৰিব প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন এটা আনিছোঁ চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ ঠিক আছে এয়া বাতৰি বুজি পালে এতিয়া বটদ্ৰৱ সত্ৰৰ বিষয়ে এটা বাতৰি আছিলে আপোনালোকে গম পাইছে যে এই যোৱা সপ্তাহ আমাৰ মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া নিজে আহিছিলে কেইটামান অভিলাষী প্ৰকল্প লৈ আৰু তাৰে ভিতৰতে এটা আছিলে যে আমাৰ হোম মিনিষ্টাৰ অমিত শ্বাহে ইনগ্ৰেটেড দ্য বটদ্ৰৱ থান ৰিডেভেলপমেণ্ট প্ৰজেক্ট অন
ডিচেম্বৰ 29। গতিকে এইটো এটা 227 কোটি টকাৰ প্ৰজেক্ট হয়। আমাৰ বিভিন্ন ঠাইত সত্ৰ আছে, আপোনালোকে জানে সত্ৰ প্ৰথা বা নৱবৈষ্ণৱ যি আমাৰ বৈষ্ণৱ ধৰ্ম সত্ৰ ইজ আ চেণ্ট্ৰেল ইনষ্টিটিউশ্যন অফ দিছ এণ্টায়াৰ ৰিলিজন। আৰু তাৰে বহুত ডিগ্ৰেডেশ্যন হৈ আছে। মই বিভিন্ন ক্লাছেছত আগতেও কৈছিলোঁ যে আমাৰ সত্ৰবোৰৰ মেইনটেনেঞ্চ হোৱা নাই, আমাৰ প্ৰিজাৰ্ভেশ্যন হোৱা নাই, আমাৰ হেৰিটেজ লছ হৈ আছে। গতিকে তাৰেই ইয়াতে মানে এটা ডেভেলপমেণ্টেল প্ৰকল্প লৈ তেখেতে আহিছিলে নগাঁওলৈকে আৰু ইয়াৰে উদ্ঘাটন হৈছে। বটদ্ৰৱ ইজ দ্য বাৰ্থ প্লেচ অফ আমাৰ শ্ৰী শ্ৰী গুৰুজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু পায়নিয়াৰ অফ দ্য এক শৰণীয় বৈষ্ণৱ ধৰ্ম, ঠিক আছে। আৰু হিষ্টৰিকেলি দ্য চাইট হেজ বিন ফৰ্মেলি নেমড এজ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অভিৰ্ভাৱ ক্ষেত্ৰ। এই নামটো মনত ৰাখিব। দিছ ইজ প্ৰিলিমছ ভেৰি ভেৰি ইম্পৰ্টেণ্ট পইণ্টাৰ, এইটো আহি যাব পাৰে, ঠিক আছে। যে এই নতুন নামটো কি দিছে, একচুৱেলি এই বৰদোৱা সত্ৰৰ ভিতৰৰে এটা ঠাই অকণমান ৰেন'ভেট কৰি তেখেতে এই নামটোৰে উদ্ঘাটন কৰিছে। আৰু মই শ্ৰীমন্ত শংকৰদেৱৰ কথা বৰ বেছি আজি ক'বলৈ অনুভৱ নকৰোঁ, আপোনালোক সকলো অৱগত। ইজ এ চেইণ্ট, ৰিফৰ্মাৰ, পয়েট, ফিলচফাৰ, ফাউণ্ডাৰ অফ দ্য একশৰণীয় নাম ধৰ্ম প্ৰথা এণ্ড আছামিজ কালচাৰ এণ্ড স্পিৰিচুৱেল কনচিয়াছনেছ। তেওঁ আৰ্কিটেক্ট বুলি কোৱা হৈছে। তেখেতৰ এটা বহুত ইম্পৰ্টেণ্ট ইয়াতে মানে দৃষ্টি মই দেখাব বিচাৰোঁ, চিভিলাইজেশ্যনেল আউটলুক। মানে শংকৰদেৱ, শ্ৰী শ্ৰী শংকৰদেৱ গুৰুজনা কানেক্টেড অসম টু দ্য ব্ৰডাৰ ইণ্ডিয়ান চিভিলাইজেশ্যনেল আইডিয়া অফ ভাৰতবৰ্ষ, ঠিক আছে। আৰু এয়া দেখা পোৱা গৈছিলে, স্কলাৰ বিৰিঞ্চি কুমাৰ বৰুৱাও কৈছিলে, শংকৰদেৱ এনভিজন ইণ্ডিয়া এজ এ মাদাৰলেণ্ড চেঞ্চুৰিজ এগো। তেখেতৰ যি ভক্তি ৰত্নাকাৰ আছিলে, তো তাতে আমি দেখা পাইছোঁ ভাৰত ভূ পৰাশংসা, তাৰ লগতে আমাৰ লাইনছ প্ৰেজিং দ্য ভাৰতবৰ্ষ এণ্ড হিউমেন বাৰ্থ ইন ইণ্ডিয়া। গতিকে এই অসম আৰু ভাৰতক যে জড়িত কৰি তোলাৰ এটা তেওঁৰ প্ৰচেষ্টা আছিল, সেই বস্তুটোকে আমি ইয়াতে স্পিৰিচুৱেল ট্ৰান্সফৰ্মেশ্যনৰ ক্ষেত্ৰত দেখা পাইছোঁ। আৰু সেইবাবে আমি এই প্ৰথাটোক আৰু অলপ সংৰক্ষিত কৰিবলৈ চেষ্টা কৰিব লাগে। ট্ৰান্সফৰ্ম বটদ্ৰৱ থান ইনটু আ ৱৰ্ল্ড ক্লাছ স্পিৰিচুৱেল কালচাৰেল টুৰিজম। মানে তেখেতে যেনেকৈ গোটেই অকল অসমৰলৈকে সীমিত হৈ থকা নাছিল, অসম ভাৰতবৰ্ষ গোটেই বিশ্বজুৰি তেওঁ জড়িত কৰি এটা স্পিৰিচুৱেল জাৰ্ণিত আছিল, যাত্ৰাত আছিলে। গতিকে সেই যাত্ৰাটোতে আমি ইয়াতে অলপ চেষ্টা কৰিছোঁ যে স্পিৰিচুৱেল এণ্ড কালচাৰেল টুৰিজমটো ইয়াতে আমি এটা হাব বা ডেষ্টিনেশ্যন ৰূপত ৰূপান্তৰ কৰিবলৈ। সেইবাবেই আমি ইয়াতে 227 কোটি টকা ইয়াতে খৰচ কৰি আমি এনেকুৱা এটা চেণ্টাৰ বনাব চেষ্টা কৰিম। সকলোকে মই আহ্বানো জনাম যে নগাঁও যাব লাগে, আপোনালোকে বৰদোৱা সত্ৰ চাব লাগে, আৰু এই যিটো নতুন প্ৰকল্প আপোনালোকে উপভোগ কৰিব লাগে। তাৰ লগতে ৱৰ্ল্ডছ টলেষ্ট, ইয়াতে কি কি থাকিব, কি ফিচাৰ্ছ, ৱৰ্ল্ডছ টলেষ্ট গুৰু আসন, ঠিক আছে, ৱৰ্ল্ডৰ আটাইতকৈ ওখ গুৰু আসনখন আমি দেখা পাম। গেষ্ট হাউচেছ ইনস্পায়াৰ্ড বাই সত্ৰীয় কালচাৰ, আৰ্ট চেণ্টাৰ শ্বেপ লাইক এ ট্ৰেডিশ্যনেল তাল এটাৰ নিচিনা আপোনালোকে এটা আৰ্ট চেণ্টাৰ দেখা পাইছে। ৰিচাৰ্চ চেণ্টাৰ মডেল আফটাৰ খোল, ঠিক আছে, তাল খোল এইবিলাক দিজ আৰ ইণ্টিগ্ৰেল ইনষ্ট্ৰুমেণ্টছ অফ মিউজিকেল ইনষ্ট্ৰুমেণ্টছ অফ দ্য একশৰণীয় নাম ধৰ্মৰ যি আমাৰ কালচাৰেল আউটলে আছে। স্কিল ডেভেলপমেণ্ট চেণ্টাৰ লাইক এ বোট, থিয়েটাৰ ইনস্পায়াৰ্ড বাই ট্ৰেডিশ্যনেল আছামিজ জাপি। এই বস্তুবোৰ মেটচ দ্য ফলোয়িং আহি যাব, যে গেষ্ট হাউচটো কিহৰ নিচিনা, আৰ্ট চেণ্টাৰটো কিহৰ নিচিনা, স্কিল ডেভেলপমেণ্ট চেণ্টাৰটো কিহৰ নিচিনা দেখাত। গতিকে এইবোৰ বস্তু আপোনালোকে দেখা মানে এবাৰ লিখি মনত ৰাখিবলৈ চেষ্টা কৰিব। ইয়াৰ লগত কিয় কৰিছে তাৰে আৰু এটা কথা আছে যে সত্ৰৰ মাটিবোৰো এতিয়া উচ্ছেদ হ'বলৈ, মানে আমি দেখা পাইছিলোঁ যে বহুতে অধিগ্ৰহণ কৰি আছিলে, বহুতে এনক্ৰচমেণ্ট কৰি আছিলে। গতিকে সেইকাৰণে আমি উচ্ছেদ কৰিব লগা হৈছে, আমি ইলিগেল এনক্ৰচমেণ্ট ৰখাব লগা হৈছে, আৰু তাৰে বাবেও আমাৰ এটা খুবেই একতাৰ অনুভৱ হৈছে যে অসমীয়া মানুহ যাতে আমি একতা প্ৰিয়ভাৱে আমাৰ যি সত্ৰ বা নাম ধৰ্ম আছে তেখেতক আমি সেই ধৰ্মক, আমি সেই মাটিবোৰক যাতে সংৰক্ষিত কৰি আমাৰ এই ধৰ্মক জীয়াই ৰাখিব পাৰোঁ, চিৰযুগমীয়া কৰিব পাৰোঁ। গতিকে ইয়াৰে ওপৰত এটা মেইনছৰ প্ৰেক্টিছ কুৱেশ্যন বনে, তো কি ধৰণে আহিব পাৰে মই চেষ্টা কৰিছোঁ, আপোনালোকে উত্তৰটো লিখি ছাবমিট কৰিব। এটা দুখ লগা খবৰ, মোলাই কাঠনি 2.0। আমাৰ পদ্মশ্ৰী যাদৱ পায়ং ছাৰক সকলোৱে জানে, ঠিক আছে। তেওঁৰ যিখন বননি, নিজে হাতে ৰোপা গছেৰে যি তেওঁ ৰূপ দিছিলে, সেই বননিখনৰ মোলাই কাঠনি বুলি কওঁ। তেখেতৰ জীয়ৰীয়ে তাৰে ঠিক কাষতে আৰু এখন কাঠনি বা আৰু এখন বননি অৰণ্য নিৰ্মাণ কৰিছিলে নিজে, আৰু সেয়া নাম হৈছে মোলাই কাঠনি 2.0। সেই কাঠনিত কিন্তু এটা ইনফাৰ্নো আহিলে। ইনফাৰ্নো মানে হৈছে ৰেপিড মানে ফায়াৰ বা জুই লাগি গ'ল, আৰু কমেও আই থিংক 5,000 গছ ধ্বংস হৈ গ'ল, জ্বলি গ'ল। মই এবাৰ নিউজটো আপোনালোকক ভালকৈ
দিছ ইজ দ্য নিউজ 11:25 AM কমেও আমি দেখা পালোঁ যে 5 বিঘা মাটিত 5,000 চেপলিং নষ্ট হৈ গ'ল 1 পৰা 5 বছৰীয়া পুৰণি এই গছবোৰ আমাৰ ধ্বংস হৈ গ'ল গতিকে দিছ ইজ নট ভেৰি ইম্পৰ্টেণ্ট বাট আপোনালোকে দিছ ইজ ইউ কেন চি ৰেচিডেন্স অফ পদ্মশ্ৰী যাদৱ পায়েং আৰু ঠিক সেই বাসগৃহৰ আগতে তেওঁৰ জীয়ৰী ঠিক আছে আৰু তেওঁৰ জীয়ৰীয়ে একচুৱেলি এই মোলাই কাঠনি 2.0 একচুৱেলি মানে সৃষ্টি কৰিছিলে কমিউনিটি লেড এফৰেষ্টেশ্যন চাইট ইন চাপৰি অফ দ্য ব্ৰহ্মপুত্ৰ আৰু এই কাঠনি একচুৱেলি এতিয়া এটা দুখৰ খবৰ আমি দেখা পাইছোঁ মেন মেড ফৰেষ্ট অন ব্ৰহ্মপুত্ৰ মোলাই কাঠনি যিটো অৰিজিনেল মোলাই কাঠনি বাই যাদৱ পায়েং আমি দেখা পাইছোঁ তাৰে 2.0 ভাৰ্জন বাই মুনমুনি পায়েং ডটাৰ অফ যাদৱ পায়েং ঠিক আছে তেখেতে নিজববীয়া প্ৰচেষ্টাৰে এই কাঠনি গঠন কৰিছিলে ৰূপান্তৰ কৰিছিলে কিন্তু এতিয়া তাতে এটা আৰু অভিযোগ হৈছে যে বেয়া লাগে যে নেচাৰেল ফায়াৰ নাছিলে এতিয়া মই ছাছপেক্টহে হৈছে মই একো আপোনালোক কনক্লুজিভ এভিডেন্স দিব নোৱাৰোঁ যে নেচাৰেল ফায়াৰ আছিলে নে মেনমেড আছিলে কিন্তু কোৱা হৈছে ৰিপৰ্ট আপোনালোকৰ নিউজটো দেখাব পাৰোঁ এটা চাওক ভেৰি ছেড ডে ফৰ আৰ্চন স্কৰ্চেছ আছাম ফৰেষ্টমেনছ মোলাই কাঠনি 2.0 গতিকে এইটো এটা মানে মেন মেড ইভেণ্টটো হ'ব পাৰে যে মানুহে গৈও হিংসাতে জ্বলাই পেলাব পাৰে বাট নেচাৰেল ফায়াৰো হ'ব পাৰে ড্ৰাই ভেজিটেশ্যন হ'ব পাৰে ৰিভাৰাইন বৰষুণ নাই গতিকে শুকান পাতত জুই লাগিও জ্বলি যাব পাৰে আমি একো কনক্লুজিভলি ক'ব পৰা নাই বাট এইটো খুবেই এটা দুখ লগা ঘটনা হৈছে বুলিহে মই আপোনালোকক জনাব পাৰোঁ ঠিক আছে চ' বৰ বেছি একো নাই মোলাই কাঠনি 2.0 কি হয় বহুতে সুধিলে সেইটো নাজানিব বা জীয়েকৰ নামটো নাজানিব গতিকে ডেট ইজ ভেৰি ইম্পৰ্টেণ্ট কাঠনি 2.0 কি হয় আৰু জীয়েকৰ নামটো আপোনালোকে মনত ৰাখিব তাৰ লগত সৰু এটা বাতৰি প্ৰতিমা বৰুৱা পাণ্ডে এৱাৰ্ড এইটো একচুৱেলি আছুৱে গঠন কৰা সদৌ অসম ছাত্ৰ সন্থাই গঠন কৰা এটা বঁটা হয় ঠিক আছে কনফাৰ্মেণ্ট অফ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা বা এৱাৰ্ড ঠিক আছে অন দ্য 23rd ডেথ এনিভাৰ্চাৰী অফ মেডাম ঠিক আছে ইনষ্টিটিউটেড বাই অল আছাম ষ্টুডেণ্টছ ইউনিয়ন ঠিক আছে কি দিয়া হয় ইয়াতে আপোনালোকে চাইটেশ্যন এটা মমেণ্টো এটা শৰাই এৰী চাদৰ ট্ৰেডিশ্যনেল জেকেট আৰু 25,000 কেছ এৱাৰ্ড তাৰ লগত ইয়াতে কোনে পালে ৰত্নেশ্বৰ মৰাণ আপোনালোকে ইয়াতে চিত্ৰ দেখিবলৈ পাইছে ৰিনাউন এক্সপনেণ্ট অফ আছামছ ফক কালচাৰ হেইলছ ফ্ৰম বৰমেচাই শিমলগুৰি কোকাপথাৰ তিনিচুকীয়া জিলা ঠিক আছে কাকোপথাৰ তিনিচুকীয়া জিলাৰ তেওঁ বাসিন্দা হয় আৰু কমেও 50 বছৰ ধৰি তেওঁ একচুৱেলি এই আমাৰ যি কালচাৰ আমাৰ যি ফক ট্ৰেডিশ্যন জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে প্লেড আ ৰোল ইন টিচিং বিহু সংছ টু লেজেণ্ডছ লাইক ডক্টৰ ভূপেন হাজৰিকা জয়ন্ত হাজৰিকা অৰ্চনা মহন্ত গতিকে তেওঁক আমি তেওঁৰ প্ৰতি আমাৰ কৃতজ্ঞতা থাকিব লাগে আৰু তেওঁৰ বিষয়ে এই বঁটা আমি কৰি ল'ব লাগে আমি বুজিব লাগে যে কি ধৰণৰ প্ৰশ্ন আহিব পাৰে তাৰপিছত সৰু দুটা বাতৰি আছে ঠিক আছে বাবু আঁচনি এতিয়া বৰ বেছি আপোনালোকে বুজিব লগা নাই বাবু আঁচনি ল'ৰাবোৰৰ কাৰণে খুব সুখী হৈ আছে ল'ৰাবোৰ গতিকে দিছ ইজ নাথিং বাট কি হৈছে যে 2,000 টকা পষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টসকলে পাব এইটো 1 ফেব্ৰুৱাৰীৰ পৰা পাব বুলি কৈছে মামাই হা এতিয়া 1 জানুৱাৰীৰ পৰা নহয় 1 ফেব্ৰুৱাৰীৰ পৰা তেখেতে সামাজিক মাধ্যমত দিছিলে 1 ফেব্ৰুৱাৰীৰ পৰা সকলো পষ্ট গ্ৰেজুৱেট যি ষ্টুডেণ্ট আছে আমাৰ তেখেতসকলে 2,000 টকাকৈ মাহে পাব কিন্তু সেই পইচা যাতে আপোনালোকে শিক্ষাৰ নামত হে খৰচ কৰে মোৰ অনুৰোধ থাকিল আৰু গ্ৰেজুৱেট ষ্টুডেণ্টসকলে গ্ৰেজুৱেশ্যন কৰি থকা ষ্টুডেণ্টসকলে 1,000 টকাকৈ মাহত লাভ কৰিব কিন্তু মনত ৰাখিবলগীয়া কথা উল্লেখযোগ্য যে ইয়াতে যিসকলৰ পৰিয়ালৰ যি মানে আৰ্নিং দেট ইজ বিল' 4 lakhs per annum তেতিয়াহে আপোনালোকে এই আঁচনিৰ সুবিধা ল'ব পাৰিব ফেমিলিজ আৰ্নিং বিল' 4 lakhs per annum নহ'লে আপোনালোকে এই আঁচনি নাপাব চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ বা ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজৰ ল'ৰা ছোৱালীসকলে এই আঁচনি নাপায় কাৰণ কি আপোনালোকে ইতিমধ্যে প্ৰিভিলেজ বুলি মানি লোৱা হৈছে তাৰ লগত আপোনালোকে অসমৰ বা নৰ্থ ইষ্টৰ লাৰ্জেষ্ট অডিটৰিয়াম যাক আমি নাম দিছোঁ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰ কেপাচিটি অফ 5,000 চিটছ ঠিক আছে 5,000 চিট থকা কেপাচিটিৰ ঠিক আছে আফটাৰ 2 লেজেণ্ডছ জ্যোতিপ্ৰসাদ আগৰৱালা এণ্ড বিষ্ণুপ্ৰসাদ ৰাভা ঠিক আছে আমাৰ মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু পোৰ্ট শ্বিপিং আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ছাৰ নিজে আছিলে ঠিক আছে গতিকে দিছ ইজ আনাডাৰ ভেৰি বিগ লেণ্ডমাৰ্ক ইভেণ্ট অসমত আমি এনেকুৱা ধৰণৰ বস্তু দেখি খুব মানে গৌৰৱ কৰিব পাৰোঁ কাজিৰঙা গোজ গ্ল'বেল হাইয়েষ্ট এভাৰ ফৰেইন টুৰিষ্ট ইনফ্লাক্স 2022-23 আমাৰ কিমান টুৰিষ্টৰ পৰা আমি দেখা পাইছোঁ এতিয়া অলমষ্ট মানে আমাৰ 127% ইনক্ৰিজ হৈছে চ'
কি ধৰণে কৰিছোঁ চাৰ্কিট টুৰিজম মই আগতেও বুজাইছিলোঁ ইটছ এ ভেৰি ইম্পৰ্টেণ্ট থিং ৱাইল্ড লাইফ টুৰিজম চাৰ্কিট টুৰিজম ইক' টুৰিজম এই কনচেপ্টবোৰ যেতিয়া ইণ্টিগ্ৰেট হৈছে তেতিয়া আমি দেখা পাইছোঁ যে কাজিৰঙাই গ্ল'বেলি এটা নতুন মাইলষ্টন আচিভ কৰিবলৈ পাৰিছে গতিকে আজিৰ ক্লাছত ইমানেই আছিলে বছৰটোৰ প্ৰথমটি ক্লাছ আশা কৰিছোঁ আপোনালোক ক্লাছটো চাই কিবা শিকিবলৈ পাইছে আহিবলগীয়া দিনবোৰত আৰু বহুতো ইণ্টাৰেষ্টিং বাতৰি আছে আপোনালোকৰ বাবে বহুতো ছাৰপ্ৰাইজেছো আছে গতিকে চাই থাকিব অসম বিশেষ আৰু মোৰ শুভেচ্ছা থাকিল আপোনালোক সকলোকে আকৌ এবাৰ লগ পাম অহা ৰবিবাৰে ধন্যবাদ